কচু দি মাছ বনাম। মই এয়া টাবতে কচু বহুত লগাই লৈছোঁ। খোৱা কচু হয়। এয়া কাটিলোঁ অলপ। জালুক দি মাছৰ সৈতে বনাম। টেঙাও খাব পাৰে এইটো কচু। কচুৰ চুচ গুচাই ল'ব লাগিব। ইমান ধুনীয়া কচু ঘৰতে হৈছে, গতিকে আইৰণৰ কাৰণেতো বহুত ভাল ন কচু। আৰু কচু বোলে ৰ'দ দিলেহে খাব লাগে। কচু ডিঙিত নধৰে, শুকান ঠাই হ'ব লাগে আৰু ৰ'দ দিলে খাব লাগে। সদায় কচু ৰ'দ দিলে খাব। এয়া মই ধুনীয়াকৈ গুচাই লৈছোঁ, মানে চুচটো গুচাই লৈছোঁ আৰু। চাফা জেগা মোৰ টেৰেছৰ ওপৰত টাবত মই কচু লগাইছোঁ। অকণমান ডাঙৰ ডাঙৰ টাবত দিছোঁ। এই গামলাবিলাক যে গামলাত দিছোঁ থাকে, এই আইৰণটো খোৱা বহুত ভাল। আইৰণ খাব লাগে, শৰীৰৰ কাৰণে ভাল। ব্লাড পিউৰিফাই কৰে ন কচুৱে। কচুবিলাক গোটে মই ধুই লৈছোঁ। এই আইৰণটো আচলতে বহুত দৰকাৰ। মোৰ হাতত যে লাগিছে আইৰণ, এইটো আমি খাব লাগে কচুত। বুঢ়া পাতকেইটা নাই দিয়া, কুমলীয়া পাতকেইটা মই দি দিছোঁ। মই ধুয়ে লৈছোঁ। এতিয়া ইয়াক বনাম। এয়া সৰিয়হৰ তেল দিলোঁ। এয়া আদা নহৰু দিলোঁ অলপ। হালধি দিলে হালধিৰ যিটো গোন্ধ থাকে, সেই গোন্ধটো গুচি যায়। সেইকাৰণে মই অলপ হালধি দি ল'লোঁ। একেবাৰে সহজভাৱে বনোৱা কচু আঞ্জাখন খাবলৈ বহুত সোৱাদ। চাফা কৰি লোৱা কচুখিনি ইয়াত ঢালি এতিয়া সোৱাদ হোৱাৰ জোখৰে মই নিমখ দিম ইয়াত। গেছটো কমাই দি মই কচুখিনি মজাই ল'লোঁ। শুকান জলকীয়া, তেজপাত, জিৰা আৰু অলপ পাঁচফোৰণ মিক্স, এইখিনি মছলা মই নিজে বনাই লোৱা। 1 চামুচতকৈ অকণমান বেছি দিছোঁ। কচুখিনি যিহেতু জ্বলা কচু বনাম। আৰু এয়া জালুক দিছোঁ, ইমানখিনিয়ে দিব। এতিয়া পুনৰ লৰাই দিম। কচুৰ পানীটো ওলাই আছে নিজে নিজে। কচুত জালুক দিলেহে মিলে। ইয়াতে কঁঠাল গুটি কেইটামান দিলে বৰ ভাল লাগে। মোৰ কঁঠাল গুটি নাই, ছিজন প্ৰায় শেষেই হৈছে কঁঠালৰ। এইখন ঢাকনা লগাই দিছোঁ। কচুখিনি অলপ মজক। এইখিনি এতিয়া এবাৰ দাঙি লৰাই দিওঁ। কচু বেছি টাইম নালাগে গলোতে, এয়া গলিছেই।
এইখিনি ইয়াত থপথপীয়া হৈ গৈছে। ভজা মাছ আছিলে, সেয়া ভজা মাছ দিম। এতিয়া মই এয়া গৰম পানী দিছোঁ। পানীখিনি কিন্তু শুকাই যাব। মাছটো যিহেতু ডাঙৰ মাছ আছিলে, অকণমান কাঢ়াকৈ ভাজা আছে, গতিকে কোমলিব লাগিব। সেইকাৰণে পানী অকণমান হোৱাকৈ দিছোঁ। এইটো হ'ব। পুনৰ ঢাকনাখন লগাই দিলোঁ। এতিয়া অলপ দেৰি হ'ব লাগিব। এইখিনি উতলি আছে, মই লৰাই দিওঁ। জালুক আৰু কচুৰ ৰংটো বৰ ধুনীয়া হয় দেই। মই এইবাৰ তাৰু এডাল লৈছোঁ, তাৰু দিয়ে লৰাওঁ। কাৰণ কচুখিনিও গলিব লাগিব, মাছো ভাঙিব লাগিব। মাছখিনি ভাঙি থপথপীয়া হৈ যাব, তেতিয়াহে সোৱাদ হ'ব কচুখিনি। তলত লাগিব নিদিব, লৰাই থাকিব। আৰু অকণমান শুকাওক। অলপ দেৰিৰ কাৰণে ঢাকনাখন মাৰি থৈছোঁ, আৰু অলপ শুকাব লাগিব। শুকাইছে। মাছত কচুটো লাগি যাব লাগে, এনেকুৱা হ'ব। কচু আৰু জালুক সদায় লগে ভাগে খাব লাগে, কচু আৰু জালুক। এতিয়া মই আৰু অকণমান জালুক ওপৰত দিলোঁ। 2 মিনিট সময়ৰ কাৰণে ঢাকনাখন লগাই দিছোঁ। পুনৰ এবাৰ লৰাই নমাই দিম। হৈ গ'ল। মোৰ নিচিনা কচু খাবলৈ ট্ৰাই কৰিবচোন। ইমান সুন্দৰ চাওক, ট্ৰাই কৰিব দেই এনেকৈ বনাবলৈ আপোনালোকেও। দেখিব যিমান ধুনীয়া, খাবও কিন্তু সিমানেই সোৱাদ।